নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক ভালে কুশলে আছে। আমাৰ পেচেণ্ট লগত এটেণ্ডেণ্ট দুটা আজি দেউতা আছিলে এইকেইদিন, দেউতা আজি গ'ল। আজি কেতিয়া 17 তাৰিখ হয় নাই? তাৰিখ বাৰ পাহৰিয়ে থাকিলোঁ বাবুৰ লগত থাকোঁতে আজি 17 তাৰিখ। তাৰপিছত দেউতা আজি ঘৰলৈ গ'ল। এতিয়া 2:30 বাজিলে, মানে ভাত পানী খালোঁ, খাই মেলি ভিডিঅ' এটা বোলো যে আৰম্ভ কৰোঁ। দেউতা গ'ল ঘৰলৈ। তাৰপিছত দেউতা যোৱা এঘণ্টামান হ'ল, 1টামান বজাত গৈছে। এতিয়া বাকী মা, মই, বাবলু, আমাৰ ছাৰ আছোঁ আমি 4টাই এতিয়া। তাৰপিছতে আজি বাবলুক মাতিছিলে ড্ৰেছিং কৰিবলৈ, তালৈ যাব লাগিব এতিয়া হস্পিটেললৈ ড্ৰেছিং কৰিবলৈ। ইভিনিং 3টামান বজাত যাম, 3:30 বজাত। মা ওলাবলৈ গৈছে, এতিয়া মই ওলাই লওঁগৈ। আৰু বাবুৱে আমাক নাম দিছে, মা 1 নম্বৰ নাৰ্ছ, মই 2 নম্বৰ নাৰ্ছ, সেইজন 3 নম্বৰ নাৰ্ছ। কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে কওঁ এতিয়া? মোক কেইদিনমানলৈকে সেই কুচিপুৰি ফিল্ডটো থাকিব। তই নিজে নিজকে বনাই লৈছ কুজিবুৰি। আই সেইজনে কৈছে আই, বাবুৱে কৈছে নিজকে মই কুজিবুৰি হৈ গৈছোঁ বোলে। তাৰপৰা বাকী খোৱা বোৱা ঠিকে কৰি আছে হা, ধুনীয়াকৈ টিপটপ খাই আছে। খোৱা বোৱাত একো ৰেষ্ট্ৰিকশ্যন দিয়া নাই কাৰণে ধুনীয়াকৈ খাই আছে। খালি ভাত মানে বেছিকৈ খাব নোৱাৰে, অকণমান খাব পাৰে, পেটত নহ'লে জোৰ পৰিলে বিষায়। আজি মায়ে ডিম আলু তেনেকৈ বনাই দিলে, দাইল ভাত তেনেকৈ খালোঁ। খাই এতিয়া ওলাই যাওঁ। ওলাই মানে সেয়া বাবু ড্ৰেছিং কৰিব, তাৰপিছত অকণমান ইফালে সিফালে ঘূৰিব বোলে। ৰুমতে সোমাই আমনি লাগিছে। বেমাৰী হৈ পেলাই এটেণ্ডেণ্টক ফুৰাবলৈ নিছোঁ। তই আমাক ফুৰাবলৈ নিবি? মায়ে কৈছে ঘূৰি নুফুৰোঁ। বাবুৱে কৈছে তই ঘৰলৈ ৰুমলৈ গুচি আহিবি, তহঁতে মই ঘূৰি ফুৰিম বোলে। কি হ'ল বাবলু? হ'ল চালো। তাৰমানে ৰুমত সোমাই বোলে আমনি লাগিছে, সেইকাৰণে ড্ৰেছিং কৰি অকণমান ওলাই যায় বোলে। সেইকাৰণে টিপটপকৈ ওলাই লৈছে একদম ধুনীয়াকৈ। ড্ৰেছিং হৈ গ'ল? বাবলু কৈছোঁ ড্ৰেছিং হৈ গ'ল। বাবলু ড্ৰেছিং কৰি ডাইৰেক্ট চিটি চেণ্টাৰলৈ পাই গ'লহি। নাই, আকৌ 2 দিনৰ পিছত মাতিছে। বাবলুৱে ড্ৰেছিং কৰি এতিয়া বাবলুৱে আনিছে আমাক চিটি চেণ্টাৰলৈ গিফ্ট দিব বোলে কিবা কিনি। এজনো নাই, আহিয়ে একদম ক'ৰবাত গ'লেই কিবা চাবলৈ। তই নিজেই কিনিব নালাগে, তই আমাক গিফ্ট দিব লাগে। আমাৰ 3টাকে তই গিফ্ট দিম বুলিহে লৈ আনিছিলি ইয়ালৈ। কি চালাগে? কি চালাগে? আমাৰ বজাৰ কৰি হৈ গ'ল ইয়াত। মায়ে গিফ্ট দিলে, লিপষ্টিক এটা গিফ্ট দিলে। কৈছিলে কিবা ল'ব নেকি, এজনে সুধিলে, নলওঁ, একো নলওঁ, হৈ গ'ল। চলো। গুড ইভিনিং, আকৌ এবাৰ আপোনালোকক ভিডিঅ'টোলৈ ৱেলকাম। আমি আহি পালোঁহি ঘৰ, এতিয়া চাগে 8টামান বাজিছে আৰু মই কণ্টিনিউ কৰিছোঁ পাকঘৰৰ পৰা। অথনি হেৰিয়ালৈ গ'লোঁ, তাতে গ'লোঁ চিটি চেণ্টাৰতে। তাৰপিছতে মায়ে মিনিচত সোমালে, বেলেগতো সোমালে, একো লোৱা নাই। মিনিচত সোমালোঁ, তাতে হেৰি ল'লোঁ, মায়ে কিবা ৰাইচ কোৰিয়ান ক্ৰীম মইশ্চাৰাইজিং ক্ৰীম এটা ল'লে। তাৰপিছতে মই লিপষ্টিক এটা ল'লোঁ, ৰিমুভাৰ এনেকুৱা যে টিচু টাইপৰ, সেইটো যে সেই তাৰ এটা বক্স ল'লোঁ। বাবুৱে নেইল কাটাৰ বক্স এটা ল'লে আৰু কিবা এটা ৱাইপছ ল'লে, সেইকেইটা ল'লোঁ। তাৰপিছত কেব এখন বুক কৰি পেলাই ঘৰ পালোঁহি। আহি আমি দুটা, হাজবেণ্ড মই আকৌ দুটা বজাৰ কৰিবলৈ গ'লোঁ। মায়ে মাংস আনিবলৈ দিলে। তাৰপিছতে চিকেনটো বাবুক নাই দেখাবলৈ, সি লোকেল মুৰ্গী খাই আছে। লোকেল মুৰ্গী আনিলোঁ তাৰ কাৰণে, আমাৰ কাৰণে চিকেন আনিলোঁ। আৰু কি আনিছিলোঁ, গ্ৰচাৰী বস্তু 2টামান বজাৰ কৰিবলগীয়া আছিলে ওচৰতে। আজি মাছ খোৱাৰ কথা আছিলে, কিন্তু মাছ আমাৰ আমি যিটো এৰিয়াত আছোঁ সেইখিনিত মাছ নাপায়, অকল চিকেন পায়। কালি হাঁহ পায় বুলি কৈছিলোঁ নে? তাৰপৰা
তাৰপৰা চিকেন ল'লোঁ, তাতে মাছ এইখিনি নাই, মাছ আনিবলৈ সেই আগলৈ যাবগৈ লাগিব, মাছ কাইলৈ আনিমগৈ যদি কাইলৈ খোৱা হয়। তাৰপৰা বাবলুক মানে লোকেল চিকেনটো দি আছে খাবলৈ, ডক্টৰে খাব দিছে লোকেল চিকেনটো। খোৱাত তাই একো বাছ বিছ কৰা নাই, নৰ্মেল আগতে যেনেকৈ খাই আছিলে তেতিয়াও তেনেকৈ খাবলৈ কৈ আছে। তো লোকেল চিকেন মায়ে কালি চুপ বনাই দিলে, এতিয়াও সেই সৰু চাইজ মুৰ্গী এটা, তাৰপৰা এই তাকে মায়ে চুপ বনাই দিব। তাৰপিছত আমাৰ কাৰণে তেওঁ বনাই আছে চিকেন আৰু সেয়াই। তাৰপিছতে ভাত, দাইল দিনত বনোৱা আছিলে, দাইল হৈ যাব, সেয়া সেইবোৰকে কৰি আছিলোঁ। কটা মেলা কৰি দিলোঁ, তেওঁলোকে মায়ে সেইজনে দুয়োটাই বনাই আছে, মই কাটি মেলি দিলোঁ, ইমানে। আমাৰ ডিনাৰ ৰেডি, বাবলুৰ লোকেল মুৰ্গী চুপ, আমাৰ চিকেন, ভাত আৰু দাইল। মায়ে কি কৰিছ? অঁ জলকীয়া লৈ আনা, আহা আকৌ, আহা আহা। আকৌ এবাৰ আপোনালোকক ৱেলকাম। আজি হৈছে নেক্সট ডে, মই ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। টাইম হৈছে এইফালে পূৰা 3টালৈ 10 মিনিট আছে, ইভিনিং টাইমত মানে ভিডিঅ'টো মানে আকৌ কণ্টিনিউ কৰিছোঁ। আগবেলা ভিডিঅ' চিডিঅ' একো নকৰিলোঁ, এনেই থকা হয় দিনটো, ইয়াত যিহেতু একো কাম নাই। মায়ে এফালে ভাত বনাইছে, নহ'লে আমি টিভি চাইছোঁ, কিবা কিবি কৰিছোঁ, কথা চথা পাতি তেনেকেই মানে টাইমটো পাছ হ'ল। তাৰপৰা ভাত পানী খালোঁ, খাই এতিয়া ওলাই যাওঁ মই ফেঞ্চিলে। তাৰপৰা বজাৰ দুটামান কৰিবলগীয়া আছে। বজাৰ মানে কি হ'ল, আমি বস্তু মানে ঘৰত পিন্ধিম বুলি বা ৰুমত এনেকৈ থাকি পেলাই বহুত দিন থাকিম বুলিতো অহা নাছিলোঁ, সেইকাৰণে কাপোৰ তেনেকৈ বৰ বিশেষ অনা নহ'লে, বস্তু দুটামানৰ প্ৰয়োজন হৈ গৈছে। তাৰ সেইকাৰণে বোলো যাওঁ, বাবুলে ক'লে কিবা আনিবলগীয়া আছে যদি বজাৰ কৰি আহিবিগৈ ফেঞ্চিলে। কালিহে নগ'লোঁ, কালি আকৌ বাবুক যিহেতু ড্ৰেছিং কৰিবলগীয়া আছিলে। বাবলু নাযায় বাৰু, হাজবেণ্ড আৰু মই যাম। সি আকৌ কালিহে এদিন অকণমান ওলাই গ'ল আৰু সি খোজকাঢ়ি থাকিব বেছিকৈ নোৱাৰে, সেইকাৰণে হাজবেণ্ড আৰু মই যাওঁ, ফেঞ্চিৰ পৰা আহোঁগৈ। তাৰপিছত বজাৰ দুটামান কিবা কিবি কিনিবলগীয়া আছে, বাবলুৰ ফল মূল শেষ হ'ল বোলে, সেইকাৰণে বজাৰ দুটামান কৰি আহোঁগৈ। তুমি থাকা এতিয়া, মা আৰু বাবলু এতিয়া অকলে অকলে থাকিব লাগিব, আমি যাওঁ, টাটা বাই বাই। তোমালৈ কিবা আনিম নেকি? কি আনিম? হা একচেণ্ট, বাবলুৱে মানে কিবা লিষ্ট দিছে। আৰু এইফালে আমি দুইটা ওলাই আহিলোঁ, আহিয়ে অটো এখন বুক কৰিলোঁ, বুক কৰি ফেঞ্চি পালোঁগৈ। ফেঞ্চিতে বজাৰ কি কৰিবলগীয়া আছিলে কৰিলোঁ। ফেঞ্চিত মানে ইমানেই ভিৰ, মানুহ ইমানেই ভিৰ, মই সেই ভিৰৰ মাজত মানে মোবাইল উলিয়াই ভিডিঅ' কৰিবলৈ মই নোৱাৰিলোঁ, ইমানেই মানে মানুহৰ ভিৰ হৈ আছিলে। তাতে বজাৰ চজাৰ কৰি আকৌ অটোখন বুক কৰি খোৱা বস্তু বজাৰ অলপমান কিবা কিবি কৰিবলগীয়া আছিলে। এইফালে ঘৰ আহি ভাতৰ পাততে মানে ভিডিঅ'টো আকৌ কৰিছোঁ। আৰু আহোঁতে ডাঙৰ মিছা মাছ লৈ আনিছিলোঁ, মিছা মাছ যেনে বিলাহী আলু তেনেকৈ দি বনালে, কেপচিকাম ফ্ৰাই তেনেকৈ। আৰু আজি ভাত সাজ বনাই মেলি এইফালে ভাত খাবই হৈ গ'ল। মানে আহি বজাৰ কি কৰিলোঁ মই পিছত বাৰু দেখাম আপোনালোকক, একো নাই, সৰু সুৰা ঘৰৰে বজাৰ আৰু। আহা আহা, বহা, আহাৰ গ্ৰহণ কৰা। গুড মৰ্ণিং, ঘৰৰ পৰা মানুহ এবাৰ ৰাতিপুৱাই বিলাহী পুৰাকৈ খাইছে নেকি। 12টা বাজিলে। কালি মাছ আনিছিলোঁ, সেই বজাৰৰ পৰা মাছ বইল বনাই আছে। মায়ে এফালে বাচন ধুই আছে। তাৰপিছতে ডাঙৰ মাছ আনিছিলোঁ কালি, ডাঙৰ মাছ বাবুলে বইল খাওঁ বুলি ক'লে, তাৰপৰা সেই বইল বনাম, বিলাহী মান ধনিয়া আদা নহৰু আলু দি তেনেকৈ বইল বনাম। তাৰপিছতে বাবুলে কাঢ়ি থৈ পেলাই আমালৈ খৰিচা দি পেলাই বইল বনাম। ইয়াতে এই জু-ৰোডৰ ওচৰতে দোকান এখনত খৰিচা পালোঁ সেইদিনাখন মাংস আনিবলৈ যাওঁতে। খৰিচা মানে যিটো নাগা খৰিচা এটা কিবা এটা কয় যে, সেইটো পাহাৰীয়া যিটো খৰিচাটো ডাঙৰ ডাঙৰকৈ থাকে যে, একদম পূৰা এচটাকৈ, সেইটো আমাৰ তাত পাবলৈ নাই। সেইদিনাখন পায়, একদম 1 পেকেট মানে ডাঙৰ মানে পিচ এটা কিনি আনিছোঁ। সেই খৰিচা দি পেলাই এতিয়া মাছ বইল বনাম। এইফালে ইয়াতে পিঁয়াজ 2টা, আলু, তাৰপিছতে মাছ, আদা নহৰু দি পূৰা উতলিবলৈ দিম। তাৰপিছত দেৰিকৈ এইফালে বিলাহীটো পুৰি থোৱা আছে, বিলাহী দিম আৰু কি দিম, একেবাৰে লাষ্টত মান ধনিয়া দিম আৰু হৈ যাব। খৰিচা দিম আমালৈ, বাবলুলৈ কাঢ়ি লৈ পেলাই খৰিচা আৰু জলকীয়া দিম। ধোৱা নাই মান ধনিয়াখিনি। আৰু এইটো সেইদিনাখন মই কিনি আনিছিলোঁ বুলি কৈছিলোঁ যে, ডাঙৰ যিটো মানে পাহাৰীয়া খৰিচা নেকি, এইটো বিৰাট ভাল লাগে, এইটো দি পেলাই মাছ মাংস বনালে। আৰু এইফালে মাছ ৰেডি, বাবলুলৈ কাঢ়ি লৈ ইয়াতে খৰিচা দীঘল দীঘলকৈ কাটি লৈ তাতে দি থোৱা আছে, আৰু লাষ্টত মান ধনিয়া আৰু জলকীয়া।
আৰু পৰহিও বজাৰ কৰিলোঁ বজাৰ মানে সেই চিটি চেণ্টাৰলৈ গৈছিলোঁ যে তাতে সৰু সৰু দুটামান বস্তু কিনিলোঁ কালি ফেঞ্চিলৈ ওলাই গ'লোঁ তাৰ পৰা বস্তু দুটামান কিনিলোঁ সেইখিনি আপোনালোকক দেখুৱাই নাই আজি ওলাই যোৱাৰ কথা আছে জুডিঅ'লৈ বাবু যাম বুলি কৈছিলে এনেই মানে তাৰ সোমাই এইকেইদিন আমনি লাগিছে একেটা ৰুমতে সোমাই আছে এইটো ৰুম সিটো ৰুম নহ'লে টিভি চোৱা হৈছে বেলেগ কাম একো হোৱা নাই আমনি লাগিছে বুলি কৈছে আজি অকণমান ওলাই যাম বুলি কৈছে ওলাই যাব পাৰে খালি বেছি খোজকঢ়া নহয় আৰু আধা ঘণ্টামান খোজকাঢ়িব পাৰে সেইদিনাখনো চিটি চেণ্টাৰত সেই গোটেইখন খোজকঢ়া নাই বহিয়ে থাকিলে আমিহে মানে খোজকাঢ়ি ইফালে সিফালে গোটেইখন ঘূৰিলোঁ সেয়াই আৰু এফালে ভাত হৈ গ'ল ৰেডি এতিয়া আমি ভাত খাম ধুনীয়াকৈ তাৰপিছতে ওলাই যাম পাপাই ফোন কৰিছে কথা পাতি আছোঁ হেল্ল' গুড ইভিনিং 4টা বাজিলে আমি এতিয়া ফুৰিবলৈ যাওঁ অকণমান ওলাই এতিয়া যাওঁ ইমান আমনি লাগিছে গোটেইকেইটাৰে আমাতকৈ বেছি বাবলুৰ বেছি আমনি লাগিছে কালিতো আমি অকণমান ওলাই গ'লোৱে সেই পৰহিয়ে যোৱা ওলাই সেইকাৰণে এতিয়া ওলাই যাওঁ অকণমান হ'ল কি মোক নালাগে মোৰখন ল'লোঁ তোৰখন ল'লোঁ মোক নালাগে অঁ মাৰ মোবাইল মোৰ ওচৰত নাই সেই নাম যে তাত চিটি চেণ্টাৰত ৱেলকাম আমি আহি পালোহি ৰুম 7:30 বজাত আমি প্ৰথমতে গ'লোঁ জুডিঅ'লৈ তাতে অকণমান শ্বপিং কিবা কিবি কৰা হ'ল সৰু সৰু আৰু তাৰপিছত আহিলোঁ পল্টন বজাৰলৈ তাতেই ফুটপাথত মায়ে মই বজাৰ কিবা কিবি সৰু সুৰা এইবোৰ দেখিলে মানে ভাল লাগে নহয় তাতে অকণমান ঘূৰিলোঁ তাৰপিছত আকৌ বাবুলৈ কেব এখন বুক কৰি দিলে তাৰপৰা হাজবেণ্ড আৰু মায়ে খালে এইখিনিতে কফি খোৱা মেলা বেলেগত ক'তো কৰা নাই আৰু কফি দুটা খালে মানে দুইটাই আহি আকৌ কেব বুক কৰি ৰুম আহি পালোহি 7:30মান বাজিলে আহি পাই বস্তু কিবা কিবি বজাৰ কৰা হ'ল সেইখিনি সামৰা মেলা হৈ গ'ল এনেই কথা পাতি লেকচাৰ মাৰি আছিলোঁ তাৰপিছতে ভাতো বনালে মায়ে বনালে দাইল ভাত তাৰপিছতে এজনে বনালে বন্ধাকবি পকৰা আৰু চয়াবিন ফ্ৰাই খাম বুলি ক'লে চয়াবিন ফ্ৰাই বনাই দিব লাগে বাৰু সি মানে এজনে বনাই মছলা চছলা সানি মেলি ফ্ৰাই কৰি দিয়ে একদম পূৰা ক্ৰাঞ্চি টাইপকৈ তেনেকৈ বনালে আৰু মই ডিম বইল কৰিলোঁ সিমানে এতিয়া ভাত খাবৰ টাইমত অথবা একো ভিডিঅ' চিডিঅ' নাই কৰে কিবা কিবি এনেই আছিলোঁ টিভি চিভি চাই মেলি সিমানে এতিয়া ভাত খামগৈ চলো খানা খানে কে লিয়ে চলো যাইয়ে আমাৰ ভাত ৰেডি হৈ গ'ল লাগি ধৰিছে কেলৈ জানো আমাৰ আজি ভাজি নাই আমাৰ আজি পকৰা ফ্ৰাই মই এইখিনিতে বহোঁ সদায় এইখিনিতে বহিম নহয় বেয়া খা আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰি দিওঁ লগ পাম আপোনালোকক অন্যতে ভিডিঅ'ত আৰু ভিডিঅ' দিয়া দুদিনমান দেৰিও হ'ল বাৰু গতিকে বেয়া চেয়া নাপাব আজিলৈ আহিছোঁ টাটা বাই বাই